বন্ধু-বান্ধৱীসকল মই সাবিত্ৰী গগৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোক আপোনালোকে বেলেগ এটা ৰূপত দেখিবলৈ পাইছে, কিয়নো আমগুৰি উদয়ন স্বয়ংসেৱী গোটে দুদিনীয়া কাৰ্যসূচীৰে 1 আৰু 2 ফেব্ৰুৱাৰীত বিয়া মহাগোট নামৰ প্ৰতিযোগিতা পাতিছিল। আজি 2 ফেব্ৰুৱাৰী ৰাতিলৈ আমাৰ দুৰ্গমতী মহিলা সাংস্কৃতিক গোষ্ঠীক আমাৰ যি মৎস্যৱতাৰ নাট ভাওনা ভাগ প্ৰদৰ্শন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল আৰু এতিয়া আমি ভাওনা ভাগ প্ৰদৰ্শন কৰিবলৈ বুলি আহিলোঁ আৰু ইতিমধ্যে মোৰ মেকআপ সম্পূৰ্ণ হৈছে। মই ড্ৰেছটো পৰিধান কৰা নাই। ড্ৰেছটো পৰিধান কৰাৰ পাছত আমি আমাৰ যি মৎস্যৱতাৰ নাট সেই নাট ভাগ আৰম্ভ হ'ব। প্ৰায় 9 বজাৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। গতিকে আমি অলৰেডি ওলাই আছোঁ সকলোবিলাকে। এয়া ৰাইজে পূৰা মেকআপত লাগি আছে। কৃষ্ণ এয়া তুমি কি লৈছা? অগ্নি। অগ্নি ঠিকে আছে দিয়া। এয়া সূত্ৰ মহাকাল। ধুনীয়াকৈ মেকআপত লাগি আছে সকলোৱে। মেকআপ চলি আছে। এয়া ৰজাসুৰৰ মেকআপ চলি আছে। এইফালে এয়া শিশু মেকআপ চলি আছে। ভাগে ভাগে মেকআপ সূত্ৰ ওলালে ৰেডি হ'লেই সূত্ৰ। ড্ৰেছ মেকআপ কৰি আমি সাজু হৈছোঁ। খন্তেক সময় পাছতে আমাৰ ভাওনা প্ৰদৰ্শন এয়া আমাৰ কৃষ্ণ। তেওঁ খন্তেক সময়ৰ পাছতে তেওঁ প্ৰদৰ্শন কৰিব সকলোৰে আশীৰ্বাদ থাকিব দেই। আমাৰ মানে কৃষ্ণই যাতে সুন্দৰভাৱে তেওঁ অভিনয় কৰিব পাৰে, আমিও আশীৰ্বাদ কৰিছোঁ তেওঁ। এয়া আমাৰ শয়নৃত্য। হাঁহি মাৰিলেও নুশুনিব দিয়া, একদম কি কৰিব নাজানো, ওলাইছো আৰু দেই। ইন্দ্ৰ কাকু এওঁ বৰ সুন্দৰ অভিনয় কৰে। ৰূপত তেওঁক দেখিবলৈ বাইদেউহঁতৰ আশীৰ্বাদ অলপ বচনটা পাতি দিয়া। ইন্দ্ৰময় সৰগৰ ৰজা, প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি দেৱতাৰ এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য। ধন্যবাদ। ইমান সুন্দৰ লাগিছে, দেখিবলৈও সৌন্দৰ্য লাগিছে আৰু মানুহজনীৰ সৈতে একেবাৰে ইন্দ্ৰ লাগি গৈছে ন। ধন্যবাদ বাইদেউ। ধন্যবাদ। এয়া আমাৰ নাৰদ, আমাৰ মই ব্ৰহ্মা লৈছোঁ আৰু নাৰদ লৈছে। তুমি এটা নাৰদৰ ডাইলগ এটা পাতি দিয়াচোন। ডাইলগ কোৱা নে গান লাগে গাই দিয়া? আমি তেখেতকো মঞ্চলৈ আদৰিছোঁ। এয়া আমাৰ মাজত প্ৰকাশ জ্যোতি বৰা ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই গোটৰ সদস্য মণিপদ বাইদেউ ৰুদ্ৰমুখী সংস্কৃতি গোষ্ঠীৰ হৈ তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছে মণিপদে আৰু তেখেতক এখন নামপত্ৰ প্ৰদান কৰিবৰ বাবে মই মণিপদে মহালক্ষ্মী নমস্তে, মহালক্ষ্মী নমস্তে। সৌভাগ্য ন, আমি মাক জীয়েকে বাপেক পুতেকৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ পাইছোঁ। ইমান সুন্দৰ লাগিছে ন, ভাল লাগিছে। আগবাঢ়ি যোৱা এজনী। এয়া আমাৰ ব্ৰজাসুৰ লৈছে জুমি বৰদলৈ, খুব সুন্দৰ অভিনয় কৰে। একদম তেওঁ নহয়নে? ভাল লাগিছে।